Hi everyone, welcome back to my channel. বহুত দিনতে গাছটেঙাৰ আচাৰ ৰেচিপি এটা দিম বুলি কৈছিলো ভিডিওটো কেতিয়াবাতে কৰি থোৱা আছে কিন্তু এডিট কৰিবলৈ মানে টাইম পোৱা নাই হেতু কাৰণে বলো আজি ভাবিছো গাছটেঙা আচাৰ ৰেচিপিটো দিও আৰু সকলোৱেটোৱে বনাবলৈ জানে কিন্তু মই বনোৱা পদ্ধতিটোৰে কেনেকৈ মই বনাইছো তাকে বলো ৰেচিপিটো দিও আৰু মানে 2-3 গৰাকী মানে ৰিকুৱেষ্ট কৰি আছিল গাছটেঙা আচাৰ দিবলৈ বহুত দিনতে মানে মই ভিডিও কৰি কেতিয়াবাতে থৈ দিছিলো জুলাইতে কৰি থোৱা কিন্তু এডিট মানে কৰিবলৈ টাইম পোৱা নাই কিয়া কাৰণে দিবলৈ পাৰা নাই তাকে আজি ভাবিছো বলো ভিডিওটো দিও আৰু কেনেকৈ মই বনাইছো তাকে বলো ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিলে তেতিয়া গম পাব আৰু গাছটেঙা আচাৰ বুলি ক'লেটো এনেও বেছি তেল মা মছলা মানে নহলেহে বেছি ভাল লাগে কাৰণ বেছি মা মছলা আৰু তেল চেল দিলে তাৰ কোনো নিজস্ব মানে গাছটেঙা ফ্লেভাৰটো একো নাথাকে যে সেইকাৰণে মই কেনেকৈ বনাইছো ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাব আৰু ভিডিওটো যদি চাই ভাল লাগে তেনেহলে লাইক কৰিব শেয়াৰ কৰিব আৰু লগতে যি সকলে নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল কৰি দিব যাতে মই আহি থকা নতুন ভিডিও নটিফিকেশন পাই থাকে ইয়াৰ পিছত মই কেনেকৈ গাছটেঙা আচাৰ বনালো গোটেই ভিডিওখিনি মই ইয়াতে এড কৰি দিম অলৰেডি মই জুলাইতে যেনিবা গোটেই ভিডিওখিনি কৰিয়ে থোৱা আছিল কিন্তু এডিটিং কৰিবলৈ টাইম নেপোৱাৰ কাৰণে মানে কৰিবলৈ পৰা নাই আজি বলো নাই যেনে তেনে কষ্টমষ্টকে কৰি হলে বলো ভিডিওটো দিও তে বেছি দীঘল নহয় সম্পূৰ্ণ শেষলৈকে চাব আৰু অকনো স্কিপ নকৰাকে চাব আৰু মই বনোৱা মোৰ পদ্ধতিটো কেনেকুৱা পালে আৰু এনেকৈ ট্ৰাই কৰিব গাছকিটা আচাৰ বনোৱা আগতে একদম পুৰা ওপৰৰ টান বাকলিখিনি এৰুৱাই কৰি একদম সাফাকে এৰুৱাই লৈছো নহলে পিছত বাকলি সাকলি ওপৰত থাকিলে পিছত খাবলৈ অকমান টিটিকি ভাব এটা হয় একদম যিমান পাৰো একদম পৰিষ্কাৰকৈ লৈছো আৰু এফালে পিহনা এখন লৈছো পিহিবৰ কাৰণে কিছুমানে হয়তো মিক্সিটো বনায় কিন্তু মিক্সিত বনালে মানে মিক্সিত পিহি দিয়া লগে লগে একদম বেছি গুড়া হৈ যায় যে এটো কাৰণে মই ইমান ভাল নাপাওঁ কাৰণে ডাঙৰ চাই পেলাই পিহনাখন লৈছো আৰু এফালে পিহিও যাম লগতে কিছুমান অকন মিহি মিহিকে কুটি দিম আৰু এফালে সাইডৰ যিমানখিনি বাকলি আছে মানে এৰুৱাই দিবলৈ চেষ্টা কৰিছো এইবোৰ থাকিলে মানে মানুহে কয় আৰু আচাৰটো খাবলৈ ইমান ভাল নহয় তিতা নিচিনা হয় আৰু ফলে মোক আচাৰ গোটেইখিনি পিহি পেলাই হৈ গ'ল আৰু লগতে কিছুমান অকমান কুটি দিছো এনেকৈ কুটি দিলে মানে তেতিয়া ভাল লাগে মানে বহুত দিনৰ পৰা ৰিকুৱেষ্ট কৰি আছিলে মোক গাছটেঙাৰ আচাৰৰ ৰেচিপি এটা দিবলৈ কিন্তু ভিডিওটো কেতিয়াবাতে কৰি থোৱা আছিল কিন্তু এডিট কৰিবলৈ টাইম পোৱা নাছিলো আৰু এফালে মোৰ ভালেমানখিনি চৰিয়াটোত ওলাই গ'ল ইয়াৰে মই অলপ আচাৰ কৰিম আৰু ইয়াৰে অকনমান যেনিবা মই বেলেগকৈ এনেকৈ ৰাখি দিম খাব কৰিবৰ কাৰণে আৰু একদম ডাঙৰকে পিহা কাৰণে টুকুৰা টুকুৰ হৈ আছে যে মিক্সিত দিলে মানে ইমান পছন্দ নহয় গোটেই মিহি হৈ যায় একদম ভালো নালাগে আচাৰৰ কাৰণে সদায় অকমান ডাঙৰ হ'লে খাই পেলাই ভাল লাগে আৰু এতিয়া মই এফালে টেমা এটা লৈছো ইয়াতে মই গোটেইখিনি ভৰাই থম চিচাৰ হলে ভাল হয় মোৰ ওচৰত যেহেতু চিচাৰ নাছিলে এটো কাৰণে মই প্লাষ্টিকৰ বয়াম এটাকে লৈছো দুটা বয়াম লৈছো কিমানখিনি হয় নাজানো পানীখিনি সহ ইয়াতে ভৰাই থৈ দিম আৰু যদি গাছটেঙাটো ভাবে মানে টেঙা নহয় বুলি ইয়াতে তেতিয়া 2-3 টুকুৰ মান অকমান ঠেকেৰা দি দিব পাৰে শুকান ঠেকেৰা দি দিলে তেতিয়া একদম মানে 2-3 দিন মানৰ ভিতৰত একদম গাছখিনি পুৰা টেঙা হৈ যাব এটো মানে টিপছ হয় আৰু যদি গাছটেঙা টেঙা নহয় তেনেহলে ইয়াতে 2-3 টুকুৰ মান ঠেকেৰা দি দিলে একদম জলদি 2-3 দিনতে টেঙা হৈ যায় তেতিয়া বেছি দিন নৰখিলে হৈ যায় ফলে মোৰ যেনিবা দুটা বটল লৈছিলো দুটা বটল প্ৰয়োজন নহলে এটা বটলতে গোটেইখিনি ভৰ্তি হৈ গ'ল আৰু এতিয়া মই 3 দিন মানৰ পিছত ইয়াক চাম টেঙা হৈছে নে নাই তাৰ পিছত মই আপোনালোকক কেনেকৈ বনাও কৰো ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিলে তেতিয়া গম পাই থাকিব সকলোৱে বনাবলৈ জানে মই বনোৱা পদ্ধতিটোহে দেখুৱাইছো আৰু ইয়াতে বেছি মা মছলা একো ব্যৱহাৰ কৰা নাই আৰু ফলে মই 4 দিন মোৰ 5 দিনে লাগিলে গাছখিনি টেঙা হ'ব কাৰণে ঠেকেৰা নিদিয়াকে যেনিবা 5 দিন মানৰ ভিতৰতে মোৰ পুৰা ধুনিয়া টেঙা হৈ গ'ল প্ৰথমতে মই অকমান চাই লৈছিলো টেঙা নহলে আকৌ আচাৰখিনি বনালে তেতিয়া খাবলৈ ভাল নালাগিব যে অকমান টেষ্ট কৰাৰ পিছত এতিয়া এইখিনি ৰেডি হৈ গ'ল আৰু এতিয়া মই গোটেইখিনি উলিয়াই লৈ পেলাই মানে অকন চেপি পেলাই উলিয়াই লম নহলে পানী হৈ থাকিলে আচাৰখিনি খাবলৈও বেয়া লাগিব এতিয়ালৈকে ইয়াতে মই নিমখ বা বেলেগ হালধি একো দিয়া নাইকিয়া প্ৰথমতে এইখিনি গোটেইখিনি এটা চৰিয়া এটালে উলিয়াও একদম বেছিকেও চেপি নেপেলাও বেছি চেপি পেলালেও তেতিয়া আকৌ শুকাই যাব শুকাই গলে তেতিয়া আচাৰখিনি খাবলৈ বেয়া লাগিব একদম মানে জুখত মই চেপি পেলাই লম চেপি পেলাই মই চালনী বা নহলে এনেকৈ আহল বহল ডিশ এখনতে গোটেইখিনি মই 3-4 ঘণ্টাৰ কাৰণে মই অকন ৰদাই লম একদম মানে বেছি শুকান হৈ যাবলৈও নিদিও আৰু বেছিও চেপা নেকি একদম কম পৰিমাণে চেপিছো পানী অলপ থাকিলে তেতিয়াহে অকমান মানে আচাৰটো খাবলৈও ভাল লাগিব আৰু ফলে চেপি মই ফলে লৈছো লগতে ট্ৰেখনত এতিয়া মই গোটেইখিনি চেপি পেলাই উলিয়াই লম আৰু পাতলকে দিম যাতে 3-4 ঘণ্টা ভিতৰতে মানে ৰ'দত দি দিলে আৰু ধুনিয়াকে বেছি শুকুৱাই নেপেলাও পানীকণ অকমান থাকিবলৈ দিম নহলে আচাৰখিনি একদম শুকান হৈ যাব যে আৰু এতিয়ালৈকে মই ইয়াতে একো হালধি নিমখ একোৱে ব্যৱহাৰ কৰা নাই যেতিয়া মই আচাৰ বনাম তেতিয়াহে ব্যৱহাৰ কৰিম আৰু এখিনি মই একদম পাতলকে মেলি দিছো যাতে সোনকালে মানে শুকাই যায় বেছি আকৌ ৰ'দত শুকুৱাই দিলে খৰখৰীয়া হৈ যাব খৰখৰীয়া হৈ গলে তেতিয়া খাবলৈ বেয়া লাগিব আৰু মই কমসে কম 5 ঘণ্টা মান ৰ'দুৱাতে এফালে অকমান ইয়া শুকান হৈ গৈছেগে দেখিছে এফালে ভাল কৰি মানে এতিয়ালৈকে মই শুকুৱাই পেলোৱা নাই আৰু এফালে ভুট জলকীয়া কেটেমানো সৰুকে কাটি লৈ পেলাই মই ৰদাই লৈছিলো আৰু এফালে
গোটা গোটাকৈ লৈছোঁ এতিয়ালৈকে বৰ্তমান ভোট জলকীয়াখিনি যেনিবা মই কাটা নাইকিয়া আৰু এতিয়া মই কেনেকৈ আচাৰ বনাই আছোঁ বাৰু দেখাই আছোঁ এইফালে ভোট জলকীয়াকেইটা এইফালে ধুই পখালি ল'লোঁ আৰু এইখিনি অকণমান 10-15 মিনিটৰ কাৰণে ৰ'দাই ল'ম তাৰপিছতে সৰু সৰুকৈ কাটিম আৰু গাজটেঙা আচাৰ বুলি ক'লে ভোট জলকীয়াৰ লগত মেইন গাজটেঙাখিনি এতিয়া মই প্ৰথমতে চৰিয়া তেলে দি লৈছোঁ আৰু ভোট জলকীয়াখিনি সৰু সৰুকৈ টুকুৰা কাটি লৈছোঁ আৰু মছলাৰ কাৰণে মই লৈছোঁ পাঁচফোৰণ লৈছোঁ আৰু গাজটেঙা আচাৰ যিহেতু বেছি মা মছলা হ'লে খাবলৈও বেয়া লাগিব যে সেইকাৰণে পাঁচফোৰণ লৈছোঁ গোটা মছলা হিচাপে মই পাঁচফোৰণ লৈছোঁ বাকীখিনি মছলা যেনিবা মই আচাৰ দিয়াত এতিয়া ব্যৱহাৰ কৰিম জোখ অনুসৰি দিছোঁ ৰংগুড়া তাৰপিছতে সোৱাদ অনুসৰি দিম নিমখ আৰু ভোট জলকীয়াখিনিতো অলৰেডি মই কাটি লৈছোঁ আৰু এতিয়ালৈকে আচাৰ বনোৱাৰ পৰা যেনিবা একো নিমখ চিমখ ব্যৱহাৰ কৰা নাই এতিয়া মই জোখ অনুসৰি নিমখ আৰু ৰংগুড়া ব্যৱহাৰ কৰিছোঁ আৰু সকলোৱে হয়তো গাজটেঙা আচাৰ বনাবলৈ জানেই কিন্তু মোক ৰিকুৱেষ্ট কৰিছিলে যে মই কেনেকৈ বনাওঁ সেইকাৰণে মোৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু এইফালে নিমখ আৰু ৰংগুড়া দিয়া হৈ গ'ল আৰু ইয়াতে মই বেলেগ মছলা ব্যৱহাৰ নকৰোঁ 2 পৰা 3 চামুচমান মই দিছোঁ জিৰা গুড়ি আৰু আচাৰৰ মানে পৰিমাণ অনুসৰিহে মছলাখিনি দিব লাগিব মোৰ যিহেতু গাজটেঙা বেছি নহয় সেইকাৰণে 2-3 চামুচ দিছোঁ জিৰা গুড়ি আৰু বেলেগকৈ মই একো ইয়াত মছলা ব্যৱহাৰ নকৰোঁ ৰংগুড়া নিমখ তাৰপিছতে আৰু দিছোঁ জিৰা গুড়ি আৰু পাঁচফোৰণ দিম তেলত আৰু এতিয়া গোটেইখিনি ভালদৰে মই গাজটেঙাখিনিৰ লগত লাগি যোৱাকৈ মিহলি কৰি ল'ম আৰু এইখিনি মই ৰেডি কৰোঁ মানে তেতিয়ালৈকে কেৰাহী এখনত মিঠাতেল মই অলৰেডি গৰম কৰিয়ে আছোঁ আৰু ভালদৰে গোটেইখিনি মিক্সকৈ ল'ম যাতে ভালদৰে গাজটেঙাখিনি নিমখ আৰু ৰংগুড়া আৰু মছলাখিনি লাগি ধৰে আৰু গাজটেঙা আচাৰত বেছি মা মছলা দিলে নিজস্ব ফ্লেভাৰটো নাইকিয়া হৈ যায় আৰু ফেলে মোৰ কেৰাহীত তেল গৰম হৈ গ'ল আৰু গাজটেঙা আচাৰত বেছি তেল দিলেও খাবলৈ বেয়া লাগে একদম জোখৰ দিছোঁ মই এইফালে তেল গৰম উতলাই লৈছিলোঁ আৰু ইয়াতে দি দিলোঁ পাঁচফোৰণখিনি আৰু এতিয়া গৰমে গৰমে তেলখিনি মই দি দিম গাজটেঙা মিক্স কৰি থোৱা এইখিনি গোটেইখিনিৰ লগত ইয়াতে মই দি দিম গৰমে গৰমে আৰু তেল একদম কম পৰিমাণে ব্যৱহাৰ কৰিছোঁ বেছিও তেল হৈ যোৱাকৈ দিয়া নাইকিয়া এতিয়া ভালদৰে মই গোটেইখিনি তেল মা মছলা গাজটেঙা ভালদৰে যাতে মিক্স হৈ যায় মিহলাই ল'ম ভালকৈ এতিয়া মই গোটেইখিনি মিক্স কৰি লৈ পেলাই চৰিয়াটোতে 3-4 দিনমান ৰ'দাই ল'ম আৰু আচাৰ বনালে মই প্ৰায় মোৰ ভিডিঅ'বিলাকত দেখেই যে মই চৰিয়া বা যি বাচনত বনাওঁ তেনেকেই ৰ'দাওঁ বটলত মই ৰ'দালে মানে কি ভালদৰে মিক্স নহয় যে সেইটো কাৰণে মই এই পদ্ধতিৰে এনেকৈ অকণমান এনেকৈ মিক্সকৈ লওঁ আৰু ইয়াতে যদি আপোনালোকে ভাবে যে আচাৰখিনি বেয়া হৈ যাব তাতে দিওঁ বুলি ক'লে ভিনেগাৰ দিবও পাৰে কিন্তু গাজটেঙা আচাৰত ভিনেগাৰ নিদিলেও মানে বহু দিনলৈ ধুনীয়াকৈ ৰাখিব পাৰে খালি বাচনখিনি যেতিয়া মানে বনাবলৈ লয় একদম ধুনীয়াকৈ মানে অকণো পানী দুনি নোহোৱা হ'ব লাগে আৰু এতিয়া ভালদৰে মই গোটেইখিনি মিক্স কৰি ল'লোঁ এইখিনি মোৰ গাজটেঙা আচাৰখিনি ৰেডি হৈ গ'ল আৰু যেহেতু মোৰ ওচৰত ডাঙৰ চিচাৰ বয়াম নাছিলে সেইটো কাৰণে সৰু সৰু এফালে মই চিচাৰ বয়ামত জেলি বয়ামত এনেকৈ ভালদৰে 3টা টেয়া ভৰাই ল'লোঁ আৰু এতিয়া আচাৰ ৰেডি হৈ গ'ল ধুনীয়াকৈ এতিয়া খাব পৰা যায় আৰু পৰাপক্ষত মানে চিচাৰ বয়ামত থ'লে বহু দিনলৈ আচাৰখিনি ধুনীয়া হৈ থাকে আৰু আশা কৰোঁ আপোনালোকে ৰেচিপিটো ভাল পালে আৰু মই বনোৱা পদ্ধতিটোৰে যদি কোনোবাই বনায় তেনেকৈ ট্ৰাই কৰি চাব পাৰিব আশা কৰোঁ গাজটেঙা আচাৰ ৰেচিপিটো আপোনালোকে ভাল পালে পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহিলোঁ বাই বাই